বৰভিলত তেতিয়া ৰেল লাইন নিৰ্মাণৰ বাবে ইঞ্জিনিয়াৰ আৰু শ্ৰমিকসকলে কেম্প কৰি আছিল আৰু সেই কেম্পৰ ওচৰতে তেওঁলোকে তেলৰ চামনি দেখিলে। তেলৰ গোন্ধও বহুদিন পাই আছিল। ৰেলপথ নিৰ্মাণৰ বাবে যি হাতীক কামত লগোৱা হৈছিল সেই হাতীৰ ভৰিটো তেলৰ চামনি লাগি থকা দেখিছিল। এদিন কেম্পত ভাত ৰান্ধি থাকোঁতে ওচৰৰে মাটি ফাটি ভমককৈ জুই উঠিছিল। এই ঘটনাৰ পিছত কোম্পানীটোৱে চৰকাৰৰ পৰা তেল খন্দাৰ লাইচেঞ্চ বিচাৰিলে। তেল খান্দিবৰ বাবে ড্ৰিলিং সঁজুলি, লোৰ ৰছী, শিকলি, বইলাৰ এইবোৰ বন জংঘল কাটি হাবিৰ মাজলৈ লৈ যোৱা হ'ল। হাতীক কামত লগালে। হাবিৰ মকাই আৰু নাহৰ কাঠ ব্যৱহাৰ কৰি মেচিনবোৰ লগোৱা হ'ল আৰু সেই তেলৰ কোববোৰ খন্দাৰ বাবে ৰেলৰ ইঞ্জিনত ব্যৱহাৰ কৰা বইলাৰ ব্যৱহাৰ কৰিলে। এই বইলাৰ চলিবলৈ মাৰ্ঘেৰিটাৰ পৰা অনা কয়লা ব্যৱহাৰ কৰা হ'ল। আহক জানো আজিৰ ভিডিঅ'টোত অসমত খাৰুৱা তেল উদ্ঘাটনৰ আঁৰৰ সম্পূৰ্ণ কথা। নমস্কাৰ, মই নিলয়। মাৰ্ঘেৰিটা লিডু পাৰ হৈ পাটকাই পৰ্বত পাই দেখিলে যে তাত কয়লা আছে। সেয়া 1830 চনৰ কথা। ব্ৰিটিছসকলে কয়লা খন্দা আৰম্ভ কৰি দিলে। তেতিয়া কলিকতাত কয়লা চালিত ভাপ ইঞ্জিন ব্যৱহাৰ কৰি জাহাজ চলোৱা আৰম্ভ হৈছিল। অসমত প্ৰথমতে কয়লা, তাৰপিছতহে খাৰুৱা তেল খন্দাৰ কাম আৰম্ভ কৰা হৈছিল। অৰ্থাৎ ব্ৰিটিছে অসমলৈ আহি মানসকলক খেদিলে, মানৰ লগত ইয়াণ্ডাবু চুক্তি কৰিলে। অৰ্থাৎ তাৰ পিছত অসমখনক নিজৰ বুলি পিটপিটাই তেওঁলোক ঘূৰি ফুৰাৰ সময়ৰ কথা। ইয়াৰ বহু আগৰ পৰাই অৱশ্যে স্থানীয় চিংফৌ লোকসকলে পাটকাই পৰ্বতৰ নামনিত মাটিৰ ওপৰত থকা কয়লা খান্দি উলিয়াইছিল আৰু সেই কয়লা জুই জ্বলোৱা কামত ব্যৱহাৰ কৰিছিল। কিন্তু যিহেতু হাবিত যথেষ্ট পৰিমাণৰ কাঠ বাঁহ পোৱা গৈছিল, সেয়ে কয়লা ব্যৱহাৰত তেওঁলোকে সিমান গুৰুত্ব দিয়া নাছিল। ইংৰাজসেনাই মানসেনাক খেদি খেদি আনি চিংফৌসকলে বসবাস কৰি থকা অঞ্চলবোৰ পালেগৈ আৰু মানক সেই ব্ৰহ্মদেশৰ সীমা পাৰ কৰি থৈ আহিল। তেতিয়া ব্ৰিটিছ সৈন্যসকলে অসমৰ হাবি, নৈ পাৰ এনেকৈ কোনো ঠাইত তেলৰ চামনি আৰু বুৰবুৰণি দেখিছিল। বুঢ়ীদিহিং নদীৰ পাৰে পাৰে পেট্ৰলিয়ামৰ সেউজীয়া চামনি দেখাৰ কথা তেওঁলোকে তেওঁলোকৰ টোকা বহীত লিখি থৈছিল। ঠিক তেনেকুৱা সময়তে চিংফৌসকলে কৰা বিদ্ৰোহ দমন কৰিবলৈ অসমলৈ আহিছিল ৰবাৰ্ট ব্ৰুচ আৰু আলেকজেণ্ডাৰ ব্ৰুচ। চিংফৌৰ প্ৰধান ব্ৰিচাগামে তেওঁলোকক চাহ পুলি দিছিল। চাহ আৱিষ্কাৰৰ সম্পূৰ্ণ কাহিনী আলোচনা কৰা হৈছে অন্য এটা ভিডিঅ'ত। ভিডিঅ'টোৰ লিংক তলত দিয়া হ'ল। সেই ব্ৰুচ চাহাবে তেতিয়া মাৰ্ঘেৰিটা নামদাং নৈৰ সোঁতত খাৰুৱা তেলৰ চামনি দেখাৰ কথা তেওঁলোকে তেওঁলোকৰ টোকা বহীত লিখিছিল। মুঠতে 1826 চনৰ পৰা 1855 চনলৈ অহা ব্ৰিটিছ সামৰিক বিষয়াসকলে উজনি অসমৰ বিভিন্ন ঠাইত দেখা খাৰুৱা তেলৰ বুৰবুৰণি বা চামনিৰ কথা তেওঁলোকৰ টোকা বহীত লিখি লৈছিল। কোনোজনে এনেকৈ লিখিছিল, বোকা পানীৰে মিহলি পেট্ৰলিয়াম মাটিৰ তলৰ পৰা ওলাই আহিছে আৰু ওলাই আহোঁতে কেতিয়াবা প্ৰচণ্ড শব্দৰে আৰু কেতিয়াবা শব্দ নোহোৱাকৈ ওলাইছে। সেইখিনি সময়ত আমেৰিকাৰ পেনচিলভেনিয়াত বিশ্বৰ প্ৰথম তেলৰ কূপ খন্দাৰ কাম আৰম্ভ হৈছিল। এডউইন ড্ৰেক নামৰ লোক এজনে তাত তেল খননৰ কাম আৰম্ভ কৰিছিল। যেনেকৈ লোন মাটি খান্দি উলিওৱা হৈছিল, ঠিক তেনেকৈ তেলৰ কূপবোৰো খান্দিবলৈ লোৱা হৈছিল। সেয়া আছিল 1859 চনৰ কথা। এনেকৈ মাটি খান্দি গৈ থাকোঁতে মাটিৰ তলত প্ৰথম খাৰুৱা তেলৰ পুং বিচাৰি পাইছিল আৰু ইয়াৰ পিছত ইউৰোপতো দুই এটা তেলৰ পুং ওলাইছিল। অৱশ্যে বিভিন্ন দেশত খাৰুৱা তেল ব্যৱহাৰ কৰাৰ বহু পুৰণি ইতিহাস আছে, মানে স্থানীয়ভাৱে ব্যৱহাৰ কৰিছিল বা উদ্ঘাটন কৰিছিল। সেই বিষয়ে বাৰু অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। সেই যে ব্ৰিটিছ সামৰিক বাহিনীৰ লোকসকলে টোকা বহীবোৰ লিখিছিল, সেই টোকাবোৰ তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ পঠিয়াইছিল। সেই তথ্যবোৰ পাই অষ্ট্ৰিয়ান বিশেষজ্ঞ বাৰ্গেন ট্ৰেইবাৰে অসমৰ বাপাপুং আৰু নামচিক অঞ্চলত খাৰুৱা তেলৰ অনুসন্ধানৰ বাবে মাটিৰ একচেটীয়া স্বত্ব বিচাৰি আবেদন জনাইছিল চৰকাৰৰ ওচৰত আৰু অসমত থকা ব্ৰিটিছ চৰকাৰে তেওঁলোকক 10 বছৰৰ বাবে মাটিৰ স্বত্ব দিছিল। এই আছিল আৰম্ভণি। ইয়াৰ পিছত খাৰুৱা তেল ক'ত আছে তাৰ অনুসন্ধান আৰম্ভ হ'ল। ইফালে 1865 চনত ভূতাত্ত্বিক জৰীপ বিভাগৰ লোক HB মেডলি বাটে উজনি অসমত কয়লা বিচাৰি থাকোঁতে নামদাং নৈৰ পাৰৰ মাকুম পথাৰত তেলৰ চামনি থকাৰ কথা গম পায়। তাৰপিছত মেডলি গোটে ব্যৱসায় ভিত্তিত সেই পেট্ৰলিয়াম উদ্ধাৰ কৰাৰ কথা চিন্তা কৰিলে। এইবাৰ আগবাঢ়ি আহিল মেকিলফ ষ্টুৱাৰ্ট আৰু কোম্পানী। দিহিং নৈৰ দুয়োপাৰে জয়পুৰৰ পৰা নামচিকলৈ এক বৃহৎ অঞ্চল চৰকাৰৰ পৰা তেল খন্দাৰ বাবে মাটি লিজত বিচাৰিলে। চৰকাৰে অনুমতি দিলে। সেয়া আছিল 1866 চনৰ কথা আৰু চৰকাৰৰ অনুমতি পাই সেই কোম্পানীটোৰ প্ৰতিনিধি গুড এনাফে জয়পুৰৰ নাহৰপুঙত তেলৰ খাট খন্দাৰ কাম আৰম্ভ কৰি দিলে। অৰ্থাৎ প্ৰথমটো তেলকূপ খন্দা হ'ল। হাতেৰে চলোৱা সঁজুলি ব্যৱহাৰ কৰি সেইটো খন্দা হৈছিল। প্ৰায় 102 ফুট খান্দিলে, কিন্তু তেল নোলাল। তাৰপিছত ব্ৰিটিছ কোম্পানী এটাৰ পৰা ভাপ ইঞ্জিন আনি 3টা কূপ খান্দিলে। সেই তিনিওটাৰ পৰা কিছু পৰিমাণে গেছ ওলাল আৰু সামান্য পৰিমাণৰ তেল ওলাল।
সেই সময়ছোৱাত মাকুম নামদাং এই অঞ্চলবোৰত তেল খন্দাৰ কাম আৰম্ভ হৈছিল। কিন্তু 195 ফুট খন্দাৰ পিছতো যেতিয়া তেলৰ উহ বিচাৰি নাপালে তেতিয়া সেই তেল খননৰ কাম বন্ধ কৰা হ'ল। এনেকৈ এটাৰ পিছত আনটো তেলৰ খনন চলি থাকিল। তাৰপিছত আহিলে 1867 এটা কূপৰ 118 ফুট তলত খাৰুৱা তেলৰ সন্ধান পোৱা গ'ল। কিন্তু তাৰ পৰা 300 গেলান তেল ওলাই সেই তেলৰ উহ বন্ধ হৈ গ'ল। মাকুম অঞ্চলত খন্দা এই দ্বিতীয় কূপটোক এছিয়াৰ ভিতৰৰ প্ৰথম তেলৰ কূপ বোলা হয়। তাৰপিছত মাকুম পথাৰত 8টা কূপ খন্দা হৈছিল। তাৰ ভিতৰৰ এটা কূপত দিনে 400 গেলানকৈ তেল ওলাইছিল। তাৰ কিছুমান কূপত একে লেঠাৰিয়ে 3-4 ঘণ্টা বিশুদ্ধ পানী ওলোৱাৰ পিছতহে মাজে মাজে 15 বা 30 মিনিটৰ বাবে খাৰুৱা তেল ওলাইছিল। এনেকৈ সেই গুড এনাফৰ খননৰ কাম সফল হৈছিল যদিও তেওঁ ব্যৱসায়িকভাৱে সফল হ'ব পৰা নাছিল। কাৰণ তেতিয়া যাতায়াতৰ ব্যৱস্থা ভাল নাছিল, বস্তু বাহিনী অনা নিয়া কৰাত বহুতো অসুবিধাৰ সৃষ্টি হৈছিল, খৰচ বেছি হৈছিল। তেতিয়া ব্ৰহ্মদেশতো তেল ওলাইছিল। অসমৰ তেলতকৈ ব্ৰহ্মদেশৰ তেল কলিকতাত গৈ সস্তাতে পোৱা হৈছিল, অৰ্থাৎ দামে ফেৰ মাৰিব পৰা নাছিল। যিহেতু তেল খনন কাৰ্য সেই লাভজনক নহ'ল, গতিকে গুড এনাফ যোৱাৰ পিছত 20 বছৰ কাল খাৰুৱা তেলৰ অনুসন্ধান বন্ধ হৈ থাকিল। ইয়াৰ পিছত অসমত চাহ বাগিচাবোৰ হ'ল। ব্ৰিটিছ চাহ খেতিয়কসকল জাহাজেৰে অসমলৈ আহিল। তেতিয়াও অৱশ্যে ৰেলপথ হোৱা নাই। এই চাহ খেতিয়কসকলেও উজনি অসমৰ কোনো কোনো ঠাইত পেট্ৰলিয়াম দেখাৰ কথা কৈছিল। ইফালে 1865 চনত পেট্ৰলিয়াম ৰিফাইন কৰাৰ ব্যৱস্থা আৱিষ্কাৰ হ'ল। সেয়া হ'ল ডক্টৰ জেমছ ইয়ঙৰ প্ৰচেষ্টাত। ইয়াৰ আগলৈ যিখিনি তেল উলিওৱা হৈছিল পুৰণি পদ্ধতিৰে ৰিফাইন কৰি সেয়া ব্যৱহাৰ কৰা হৈছিল। তেতিয়া মাৰ্ঘেৰিটাত যি কয়লা খন্দা হৈছিল সেই কয়লা তেতিয়া নাৱেৰে পঠিওৱা হৈছিল। কিন্তু সেই নাও বহুদিন জলপথত আবদ্ধ হৈ থাকিছিল। ইফালে চাহ ফেক্টৰীবোৰ আৰম্ভ হোৱাত তাত প্ৰয়োজন হোৱা কয়লা ওচৰতে থকা মাৰ্ঘেৰিটা লিডুৰ পৰা অনাৰ অসুবিধাৰ বাবে দূৰৰ ৰাণীগঞ্জৰ পৰা আনিব লগা হৈছিল। ফলত ৰেলপথ নিৰ্মাণৰ কথা চিন্তা কৰা হ'ল আৰু সেই ৰেল লাইন নিৰ্মাণৰ বাবে দৰকাৰী সামগ্ৰী ব্ৰহ্মপুত্ৰৰে লৈ অনা হ'ল। লণ্ডনত গঠন কৰা হ'ল অসম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী। সেই কোম্পানীক উজনি অসমৰ ৰেল লাইন বনোৱাৰ কামৰ দায়িত্ব দিয়া হ'ল। এই কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল জন বেৰী হোৱাইট। তেওঁ এজন চিকিৎসক আছিল। চাকৰিৰ সূত্ৰে তেওঁ অসমলৈ আহি ডিব্ৰুগড়ৰ গোৰ্খা ৰেজিমেণ্টত চিকিৎসক হিচাপে কাম কৰি আছিল। তেওঁৰ চেষ্টাতেই ডিব্ৰুগড়ত ৰেলপথ নিৰ্মাণ হয় আৰু 1883 চনৰ 16 জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ যাত্ৰীবাহী ৰেলখন চলিল। মাৰ্ঘেৰিটাৰ পৰাও এটা ৰেলপথ হ'ল। দুয়োটা ৰেলপথ বৰভিলত লগ লাগিল আৰু সেই বৰভিল নামৰ ঠাইখনেই পিছত ডিগবৈ নামেৰে পৃথিৱী বিখ্যাত হৈ পৰিল। তেতিয়া সেই কোম্পানীটোৱে ৰেল লাইন বনোৱাত গুৰুত্ব দিয়াৰ বাবে তেল উদ্ঘাটনৰ ক্ষেত্ৰত গুৰুত্ব দিব পৰা নাছিল। লাহে লাহে সেই কোম্পানীটোৱে ড্ৰিলিং মেচিন আনিলে আৰু দিহিং নদীৰ দক্ষিণ পাৰে 3টা কূপ খান্দিলে। কিন্তু তাৰ এটাৰ পৰাও তেল নোলাল। তাৰ পিছত দিহিং নদীৰ উত্তৰ পাৰৰ বৰভিল অঞ্চলত কূপ খন্দাৰ বাবে মন গঢ়িলে। বৰভিলত তেতিয়া ৰেল লাইন নিৰ্মাণ কৰিবৰ বাবে ইঞ্জিনিয়াৰ আৰু শ্ৰমিকসকলে কেম্প কৰি আছিল। সেই কেম্পৰ ওচৰতে তেওঁলোকে তেলৰ চামনি দেখিলে আৰু তেলৰ গোন্ধও বহুদিন ধৰি তেওঁলোকে পাই আছিল। ইফালে ৰেলপথ নিৰ্মাণ কৰিবৰ বাবে যি হাতী কামত লগোৱা হৈছিল সেই হাতীৰ ভৰিটো তেলৰ চামনি লাগি থকা দেখিছিল। এদিন কেম্পত ভাত ৰান্ধি থাকোঁতে ওচৰৰে মাটি ফাটি ফমকৈ জুই উঠিছিল। সেই ঘটনাৰ পিছত কোম্পানীটোৱে চৰকাৰৰ পৰা তেল খন্দাৰ লাইচেঞ্চ বিচাৰিলে। চৰকাৰে কিন্তু অনুমতি নিদিলে। ক'লে যে সেই অঞ্চলটো হাবি বননিৰে আৱৰি আছে, গতিকে তেল খান্দিলে হাবিৰ কাঠ বা সম্পূৰ্ণ নষ্ট হ'ব, গতিকে পৰিৱেশৰ ভাৰসাম্যতাও নোহোৱা হ'ব। কিন্তু কোম্পানীয়ে চৰকাৰৰ নিৰ্দেশ নামানি ডিগবৈত তেলৰ খননৰ কাম আৰম্ভ কৰি দিলে। কোম্পানীটোৱে তেতিয়া হাবিৰ মাজলৈ যাবলৈ ঘন জংঘল কাটি ৰাস্তা উলিয়াই লৈছিল। তাৰ এটা অঞ্চলত তেলৰ চামনি গোট মাৰিছিল। মাটিও তেলেৰে তিতি আছিল। কোম্পানীটোৰ বিষয়া WL লেকে তেল খান্দিবৰ বাবে ড্ৰিলিং সঁজুলি, লোৰ ৰছী, শিকলি, বইলাৰ, শ্ৰমিকসকলক লৈ সেই ঠাইলৈ গ'ল। হাতীকো কামত লগালে। হাবিৰ মকাই আৰু নাহৰ কাঠ ব্যৱহাৰ কৰি মেচিনবোৰ লগোৱা হ'ল। তেলৰ কূপ খন্দাৰ বাবে ৰেল ইঞ্জিনত ব্যৱহাৰ কৰা বইলাৰ ব্যৱহাৰ কৰা হ'ল আৰু এই বইলাৰ চলিল মাৰ্ঘেৰিটাৰ পৰা অনা কয়লাৰে। স্থানীয় অসমীয়া আৰু বঙালী শ্ৰমিকক খন্দাৰ বাবে লগোৱা হ'ল। কিন্তু সেই স্থানীয় শ্ৰমিকসকল শস্য চপোৱা আৰু ৰোৱাৰ সময়ত ঘৰলৈ গৈছিল, গতিকে পাঞ্জাবী শ্ৰমিক লগোৱা হ'ল। এনেকৈ বৰভেলাত প্ৰথমটো তেলৰ কূপ খন্দাৰ কাম আৰম্ভ হ'ল 1889 চনৰ ছেপ্টেম্বৰ মাহত। শুনিবলৈ পোৱা মতে স্থানীয় শ্ৰমিকসকলক কামত উৎসাহ দিবলৈ কূপবোৰ খন্দাৰ সময়ত থিয় হৈ ডিগবৈ ডিগ বুলি উৎসাহ দিছিল আৰু বৰভিলৰ পথাৰত সেই
উচ্চাৰিত হোৱা ডিগবয় শব্দৰ পৰাই ডিগবৈ নাম হোৱা বুলি কয়। 1890 চনত কূপটোৰ 662 ফিট তললৈ খন্দা হৈছিল। তাৰ পৰা দিনে 200 গেলনকৈ তেল উলিওৱা হৈছিল আৰু এইটোৱে ভাৰতৰ প্ৰথমটো তেলকূপ। ভাৰতৰ অন্য ঠাইত তেতিয়াও তেলৰ কূপ খন্দাৰ কাম হোৱা নাছিল আৰু এই ডিগবৈয়ে ভাৰতৰ তেলৰ ইতিহাস ৰচনা কৰিছিল। 1893 চনত তাত 10টা কূপ খন্দা হৈছিল। তাৰপিছত এছাম অইল চিণ্ডিকেট নামৰ কোম্পানীটোৱেও তেল খন্দাৰ অনুমতি বিচাৰিলে, তেল খান্দিবলৈ ল'লে। মাৰ্ঘেৰিটাত এটা তেল শোধনাগাৰ নিৰ্মাণ কৰা হ'ল। অৱশ্যে তাত পুৰণি পদ্ধতিৰেই শোধন কৰা হৈছিল। ডিগবৈৰ পৰা মাৰ্ঘেৰিটালৈ তেতিয়া ৰেলেৰে কেঁচা তেল পঠিওৱা হৈছিল। প্ৰথম শোধন কৰি কেৰাচিন তেল উলিওৱা হৈছিল আৰু 1900 চনত ডিগবৈত শোধনাগাৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। 1901 চনত সেই কাম শেষ হয় আৰু তাৰ পিছত পোনে পোনে তাত তেল শোধন কৰি কেৰাচিন তেল বজাৰলৈ নিব পৰা হয়। ইয়াৰ আগলৈ ভাৰতত বিদেশৰ পৰা অনা কেৰাচিন তেল ব্যৱহাৰ কৰিছিল মানুহে। তাৰপিছত মাৰ্ঘেৰিটাৰ শোধনাগাৰটো বন্ধ কৰি দিয়া হয়। 1920 চনলৈ অকল ডিগবৈত 80টা তেলকূপৰ পৰা তেল উলিওৱা হৈছিল আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়লৈ ডিগবৈ শোধনাগাৰটোৱেই ভাৰতৰ একমাত্ৰ শোধনাগাৰ হৈ আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অসম বুৰঞ্জীৰ বিষয়ে যদি সহজকৈ পঢ়িব খুজিছে তেনেহ'লে আমাৰ ই-বুক সহজকৈ অসম বুৰঞ্জী এইখন ডাউনলোড কৰিব পাৰে। ইয়াত অসম বুৰঞ্জীৰ আটাইবোৰ কথা সহজকৈ আলোচনা কৰা হৈছে যিহেতু, গতিকে কম্পিটিটিভ এক্সামৰ বাবেও এই কিতাপখন যথেষ্ট সহায় হ'ব। কিতাপখনৰ লিংক তলত দিয়া হ'ল।